অহা 22 জুন তাৰিখে আমাৰ ৰাজ্যিক বিষয়ববীয়া সভাখন অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত বৰ্ধিত বিষয়ববীয়া, য'ত আমাৰ জিলা সভাপতি সন্মানৰ প্ৰভাৰী সহপ্ৰভাৰীসকল আমাৰ বিষয়ববীয়া সমন্বিত বৈঠক হ'ব। পৰৱৰ্তী সময়ত আমি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিম। অৰ্থাৎ 22 তাৰিখে আমাৰ 3খনকৈ সভা আমাৰ পাৰ্টি কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব। নৱনিৰ্বাচিত সাংসদ লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত অসম সন্তান দুজনে যি স্থান পালে তেওঁলোকক স্মৰণি আমি দলৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমাৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিম 22 জুন তাৰিখে। তাৰ আগতে 19 তাৰিখে আমি যিসকলক বিধানসভা পৰ্যায়ত বিস্তাৰক দিছিলোঁ, 19 তাৰিখে 120 জন বিস্তাৰক যোজনা বৈঠক অনুষ্ঠিত কৰা হ'ব। তাত আমি সমষ্টি ৱাইজ পৰ্যালোচনা কৰিম। ক'ত আমাৰ ইতিমধ্যে আমি 94 বিধানসভা সমষ্টিত আমি লিড ল'বলৈ সক্ষম হৈছোঁ আৰু এই লিডটো কণ্টিনিউ ৰখা, এই লিডটো বঢ়োৱাৰ নিমিত্তে আমি কি ধৰণে আৰু যোজনা প্ৰস্তুত কৰিব পাৰোঁ, এই যোজনা বৈঠক 19 তাৰিখে ৰাখিছোঁ, 19 জুন তাৰিখে। ঠিক তেনেদৰে 22 তাৰিখে আমাৰ বিষয়ববীয়া সভাটো গোটেইখিনি কথা পুংখানুপুংখভাৱে চৰ্চা কৰা হ'ব। অহা 22 জুন তাৰিখে আমাৰ ৰাজ্যিক বিষয়ববীয়া সভাখন অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত বৰ্ধিত বিষয়ববীয়া, য'ত আমাৰ জিলা সভাপতি সন্মানৰ প্ৰভাৰী সহপ্ৰভাৰীসকল আমাৰ বিষয়ববীয়া সমন্বিত বৈঠক হ'ব। পৰৱৰ্তী সময়ত আমি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিম। অৰ্থাৎ 22 তাৰিখে আমাৰ 3খনকৈ সভা আমাৰ পাৰ্টি কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব। নৱনিৰ্বাচিত সাংসদ লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত অসম সন্তান দুজনে যি স্থান পালে তেওঁলোকক স্মৰণি আমি দলৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমাৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিম 22 জুন তাৰিখে। তাৰ আগতে 19 তাৰিখে আমি যিসকলক বিধানসভা পৰ্যায়ত বিস্তাৰক দিছিলোঁ, 19 তাৰিখে 120 জন বিস্তাৰক যোজনা বৈঠক অনুষ্ঠিত কৰা হ'ব। তাত আমি সমষ্টি ৱাইজ পৰ্যালোচনা কৰিম। ক'ত আমাৰ ইতিমধ্যে আমি 94 বিধানসভা সমষ্টিত আমি লিড ল'বলৈ সক্ষম হৈছোঁ আৰু এই লিডটো কণ্টিনিউ ৰখা, এই লিডটো বঢ়োৱাৰ নিমিত্তে আমি কি ধৰণে আৰু যোজনা প্ৰস্তুত কৰিব পাৰোঁ, এই যোজনা বৈঠক 19 তাৰিখে ৰাখিছোঁ, 19 জুন তাৰিখে। ঠিক তেনেদৰে 22 তাৰিখে আমাৰ বিষয়ববীয়া সভাটো গোটেইখিনি কথা পুংখানুপুংখভাৱে চৰ্চা কৰা হ'ব। অহা 22 জুন তাৰিখে আমাৰ ৰাজ্যিক বিষয়ববীয়া সভাখন অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত বৰ্ধিত বিষয়ববীয়া, য'ত আমাৰ জিলা সভাপতি সন্মানৰ প্ৰভাৰী সহপ্ৰভাৰীসকল আমাৰ বিষয়ববীয়া সমন্বিত বৈঠক হ'ব। পৰৱৰ্তী সময়ত আমি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিম। অৰ্থাৎ 22 তাৰিখে আমাৰ 3খনকৈ সভা আমাৰ পাৰ্টি কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব। নৱনিৰ্বাচিত সাংসদ লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত অসম সন্তান দুজনে যি স্থান পালে তেওঁলোকক স্মৰণি আমি দলৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমাৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিম 22 জুন তাৰিখে। তাৰ আগতে 19 তাৰিখে আমি যিসকলক বিধানসভা পৰ্যায়ত বিস্তাৰক দিছিলোঁ, 19 তাৰিখে 120 জন বিস্তাৰক যোজনা বৈঠক অনুষ্ঠিত কৰা হ'ব। তাত আমি সমষ্টি ৱাইজ পৰ্যালোচনা কৰিম। ক'ত আমাৰ ইতিমধ্যে আমি 94 বিধানসভা সমষ্টিত আমি লিড ল'বলৈ সক্ষম হৈছোঁ আৰু এই লিডটো কণ্টিনিউ ৰখা, এই লিডটো বঢ়োৱাৰ নিমিত্তে আমি কি ধৰণে আৰু যোজনা প্ৰস্তুত কৰিব পাৰোঁ, এই যোজনা বৈঠক 19 তাৰিখে ৰাখিছোঁ, 19 জুন তাৰিখে। ঠিক তেনেদৰে 22 তাৰিখে আমাৰ বিষয়ববীয়া সভাটো গোটেইখিনি কথা পুংখানুপুংখভাৱে চৰ্চা কৰা হ'ব।